নমস্কাৰ আপোনালোকে চাই আছে ই নিউজ এনে এটা বিশেষ খবৰৰ সৈতে ষ্টুডিঅত মই ৰাজশ্ৰী বঙাইগাঁৱত আক্ৰাছে উলিয়ালে এক বিশাল বাইক ৰেলী আৰু কেইবাটাও বিশেষ দাবীৰে উলিওৱা হল এই বিশাল বাইক ৰেলী আৰু এই মুহূৰ্তত জনাইছো এই বিশেষ খবৰটো বঙাইগাঁৱত সৌৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিশাল বাইক ৰেলী আৰু বঙাইগাঁৱৰ বৰপাৰাস্থিত আক্ৰাছৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা উলিওৱা হল এই বাইক ৰেলী আৰু অন্তৰ্বৰ্তীকালীন কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ শীঘ্ৰে গঠন কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী তুলিয়ালে এই বাইক ৰেলী এই মুহূৰ্তত জনাইছো এটা বিশেষ খবৰ বঙাইগাঁৱত সৌৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এক বিশাল বাইক ৰেলী আৰু বঙাইগাঁৱৰ বৰপাৰাস্থিত আক্ৰাছৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা উলিওৱা হল এই বাইক ৰেলী অন্তৰ্বৰ্তীকালীন কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ শীঘ্ৰে গঠন কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীও তুলিলে বাইক ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে আৰু সংগঠনটোৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাই অংশগ্ৰহণ কৰে এই বিশাল বাইক ৰেলীত পুনৰ জনাইছো এটা বিশেষ খবৰ আজি বঙাইগাঁৱত সৌৰ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে উলিয়ালে এক বিশাল বাইক ৰেলী আৰু বঙাইগাঁৱৰ বৰপাৰাস্থিত আক্ৰাছৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা এই বাইক ৰেলী উলিওৱা হয় আৰু অন্তৰ্বৰ্তীকালীন কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ শীঘ্ৰে গঠন কৰা আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী তুলিয়ালে এই বাইক ৰেলীৰ আৰু বাইক ৰেলীৰ দলটোৱে বিভিন্ন শ্লোগান দি জিলাখনৰ বিভিন্ন অঞ্চলত ভ্ৰমণ কৰে আৰু এই বিশাল বাইক ৰেলীত সংগঠনটোৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাইও অংশগ্ৰহণ কৰা দেখা গ'ল এই মুহূৰ্তত জনাইছে বিশেষ খবৰটো বঙাইগাঁৱত আক্ৰাছৰ বিশাল বাইক ৰেলী আৰু সৌৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এই বাইক ৰেলী উলিওৱা হল বিশেষ দাবীৰে জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী প্ৰতিবাদকাৰীসকলৰ আৰু অন্তৰ্বৰ্তীকালীন কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ শীঘ্ৰে গঠন কৰাৰ দাবী তোলে প্ৰতিবাদকাৰীসকলে এই মুহূৰ্তত জনাইছো বঙাইগাঁৱত সৌৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ এক বিশাল বাইক ৰেলী আৰু বঙাইগাঁৱৰ বৰপাৰাস্থিত আক্ৰাছৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা উলিওৱা হল এই বিশাল বাইক ৰেলীৰ অন্তৰ্বৰ্তীকালীন কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ শীঘ্ৰে গঠন কৰাৰ দাবী আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবী তোলে এই প্ৰতিবাদকাৰীসকলে আৰু সংগঠনটোৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰা দেখা গ'ল এই বিশাল বাইক ৰেলীত আৰু বঙাইগাঁৱৰ বৰপাৰাস্থিত আক্ৰাছৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা উলিওৱা হল এই বিশাল বাইক ৰেলীৰ আৰু বিশেষ দুটা দাবীৰে উলিওৱা হৈছিল এই বিশাল বাইক ৰেলীৰ অন্তৰ্বৰ্তীকালীন কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ শীঘ্ৰে গঠন কৰাৰ দাবী তুলিছে প্ৰতিবাদকাৰীসকলে আৰু ইয়াৰ পাছতে জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীও তোলে বাইক ৰেলীত অংশগ্ৰহণ কৰা প্ৰতিবাদকাৰীসকলে আৰু সংগঠনটোৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতাইও অংশগ্ৰহণ কৰা দেখা গ'ল এই বিশাল বাইক ৰেলীত আৰু বঙাইগাঁৱত আক্ৰাছৰ বিশাল বাইক ৰেলী আজি বঙাইগাঁৱত সৌৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাই চমুকৈ আক্ৰাছুৱে উলিয়ালে এক বিশাল বাইক ৰেলীৰ আৰু বঙাইগাঁৱৰ বৰপাৰাস্থিত আক্ৰাছৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ পৰা উলিওৱা হল এই বাইক ৰেলী আৰু অন্তৰ্বৰ্তীকালীন কোচ ৰাজবংশী স্বায়ত্ত পৰিষদ শীঘ্ৰে গঠন কৰা আৰু জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত উলিওৱা হল এই বাইক ৰেলী আৰু এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে বিশেষ দুটা দাবী উত্থাপন কৰিছে আৰু এই মুহূৰ্তত আমাৰ হাতত ভাষ্য আছে শুনাই ল'বলৈ বিচাৰিছো দৰ্শকসকলক
সাংবাদিক বন্ধুসকল আৰু মোৰ আক্ৰাছৰ সতীৰ্থ বন্ধুসকল যে আজি আমি শান্তিপূৰ্ণভাৱে বাইক ৰেলী কৰিব ওলাইছোঁ আৰু কাৰণ এইটোৱে আমাৰ যিখন কমতাপুৰ অট'নমাছ কাউন্সিল চৰকাৰ দিব ওলাইছে এই কমতাপুৰ অট'নমাছ কাউন্সিলখন যাতে অতি শীঘ্ৰে ঘোষণা কৰে তাৰ দাবীত আমি আজি শান্তিপূৰ্ণভাৱে বঙাইগাঁও চহৰত আজি বাইক ৰেলী কৰিব ওলাইছোঁ। আজি বাইক ৰেলী কিহৰ কাৰণে